সন্তৰ কৃপাত সুৰবাসনা সুখে পুৰুষক পাৱে জানা ভুৱে দুৰ্বাসনা সন্তৰ মন কুপত ৰাম ভুৱে দুৰ্বাসনা সন্তৰ মন সুৰবাসনা আৰু দুৰ্বাসনা এই দুইটা বস্তুই আমাৰ সুখ দুখৰ বন্ধনৰ মূল বস্তু, মুখ্য বস্তু। সুৰবাসনা আৰু দুৰ্বাসনা। সুৰবাসনা সুবাসনা আৰু দুৰ্বাসনা আমি জীৱবোৰক কেনেকৈ ইয়াত পাওঁ, আমি কেনেকৈ পাওঁ, সুবাসনাটো কেনেকৈ আহে আৰু দুৰ্বাসনাটো কেনেকৈ আহে, তাক মাধৱদেৱ পুৰুষে ধুনীয়াকৈ কৈছে যে সন্তৰ কৃপাত সুবাসনা আহে। সাধু সন্তৰ কৃপাত আয়ধি বেচেৰা ভাল হওক দে। অকণমান যদি সন্তৰ কৃপা হয়, কৃপা দৃষ্টি হয়, মনেৰে যদি অকণমান ভাবে, তেতিয়াহ'লে জানিব কৃপা মিলিলে। আৰু যদি সন্তৰ ওপৰত পৰিল আপুনি, জানিলে আৰু দুৰ্বাসনাই আগুৰি ধৰিলে। এতিয়া সন্ত কোনজন? সন্ত কোনজন? সেইজন সন্ত যিজন গুৰুৱে আমাক মহাকৃপা কৰি এই কলি যুগত হৰিগুণ নাম অঞ্জনীয়া কৰি আমাৰ হাতত তুলি দিলে। সেইজন সন্ত সৰ্বক্ষণে আপোনাৰ ওপৰত দৃষ্টি ৰাখি আছে। সেইজনৰ যদি অকণমান কুপদৃষ্টি পৰিল, সেইজনৰ দুখত যদি আপুনি অকণমান পৰিল, আপোনাক দুৰ্বাসনাই কেতিয়াও এৰা নিদিব। সৰ্বক্ষণে দুৰ্বাসনাই আগুৰি থাকিব। আৰু সুৰবাসনা কেতিয়া আহিব? সেইজন গুৰুৰ যদি একণিমান কৃপা হয়, তেতিয়া সুবাসনা নাই থাকিব। গতিকে সাৱধান। অ মহন্তৰ বাক্য যিটো নৰে, তাক সুবাসনা অনুসাৰে সন্তৰ কৃপাত ভজে গোবিন্দৰ পাৱে। যিটো মহন্তক নিন্দা কৰে, তাক দুৰ্বাসনা বেৰি ধৰে। কৃষ্ণ ভজিবে নপাৰ মোৰ ৰাম। কৃষ্ণ ভজিবে নপাৰ মোৰ। আৰু সেই সন্তজনৰ কৃপাৰ পৰা যেতিয়া বঞ্চিত হ'ম, তেতিয়া মোৰ মন উগুল থুগুল হ'ব, মোৰ মন চঞ্চল হ'ব। মই হৰিনাম ল'লেও মোৰ শান্তি নাহে মনত, য'ত গ'লেও মোৰ শান্তি নাহে, মনটো উচ পিচাই থাকিব। যিটো অৱস্থা কাৰ হৈছিল? ব্যাসৰ হৈছিল। তদ্ৰূপ আমাৰ সেই অৱস্থা হ'ব। আমি নাম লৈ শান্তি নাপাম, ঈশ্বৰ সেৱা কৰি শান্তি নাপাম, ঈশ্বৰৰ নামে ক্ৰিয়া নকৰিব সেইজন সন্তৰ কোপত পৰাৰ পিছত। সেইকাৰণে সাৱধান। অ কৃষ্ণ মাত্ৰ সেৱা কৰে, সমস্ত কামনা পৰিহৰে। বেদ ব্যৱহাৰো কদাচি তুলংঘ। কৃষ্ণ পদ সেৱা সুখ মনে কৰে অনুভৱ। সৰ্বক্ষণে ইহাক মহন্ত বুলিবা জানা নিশ্চয়। ৰাম ইহাক মহন্ত বুলিবা জানা নিশ্চয়। সেইজন মহন্ত মাধৱদেৱ পুৰুষে চিনাকি কৰিছে মহন্ত বুলি। সুন্দৰ ভাষাৰে কৈছে, কৃষ্ণ পদমাত্ৰ সেৱা কৰে।
সমস্ত কামনা তেওঁৰ মনৰ পৰা নাই, একো কামনা বাসনা নাই। আৰু বেদৰ ব্যৱহাৰ, আমাক যি বিধি দিছে গুৰুজনাই, সেই বিধি কোনোদিন উলংঘা নকৰাকৈ কেৱল কৃষ্ণ পদে হোৱা সুখ, কৃষ্ণৰ ওচৰত গ'লেই যেন তেওঁ সুখ পায়, কৃষ্ণ নাম ল'লেই যেন তেওঁ সুখ পায়, এই অনুভৱটো যিজনৰ সৰ্বক্ষণে আছে সেইজনে নহয়। শুনিও সজ্জন শাস্ত্ৰ সাৰ, সকল সম্পত্তি জানা তাৰ, হৰি ভক্তি ৰখে সন্তোষ মন যায়, চৰ্মৰ নিমিত্তে পান জুৰি, চৰণ ঢাকিল যিটো জনে, যেন হবে ভূমি চৰণ প্ৰভুলে যে ৰাম, যেন হবে ভূমি চৰণ প্ৰভুলে। ও অন্তৰত এক ঈশ্বৰক দেখি উক নানা বাহিৰত, অন্তৰত বোধ বাহিৰ তজৰ প্ৰায়, বুদ্ধিতে সমস্ত তেজি উক বাহিৰত সংগ দেখাই উক, এই ভাবে ৰাম লোকত পুৰা বেড়াই, ৰাম এই ভাবে ৰাম লোকত পুৰা বেড়াই। আমি সংসাৰখনত কেনেকৈ মজি থাকিম তাৰো উপায় বাহিৰে পুৰুষে দিছে। চাওকচোন, ইয়াতকৈ আৰু কিবা লাগে নেকি? আমি সংসাৰখনত কেনেকৈ থাকিম তাৰো উপায় দিছে। ছবি অবিৰক্ত ভকতৰ বেদলংঘিবাৰ দুখ, জানিবা ইহঁতনিচ, পৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত ভৈল, তাৰ একো নাহি কেনিন, কৃষ্ণ ভকতজনক আৰু বেদৰ প্ৰয়োজন আছে নেকি? আৰু বহুত কিবা তত্ত্ব জনাৰ প্ৰয়োজন আছে নেকি? যিজনে কৃষ্ণক জানিলে, কৃষ্ণক জনাৰ পিছত আৰু একো নালাগে। কৃষ্ণক জনাৰ উপায়টো আমাক গুৰুজনাই দিলেই, কেনেকৈ কৃষ্ণক পাম, কৃষ্ণক আমাক চিনাকি কৰাই দিছে, তাৰপিছত আৰু বেদৰ কি প্ৰয়োজন আছে? তাৱত কৃষ্ণ ভক্ত নৰে, ভক্তি অবিৰোধী কৰ্ম কৰে, কৃষ্ণৰ কথাত ৰতি যা বেনু পূজ, যেবে ভৈল কৃষ্ণ কথাৰত, অ নিত্য নৈমিত্তিক আদি যত, কথাৰ বিৰোধী জানি হবে তেজ, ৰাম কথাৰ বিৰোধী জানি হবে। যেতিয়ালৈকে এই কৃষ্ণ ভক্তজনে ভক্তি অবিৰোধী কৰ্ম কৰি থাকিব, কৃষ্ণ কথাত ৰতি যেতিয়ালৈকে নহয়, মানে ভক্তি অবিৰোধী কৰ্ম কি? ভক্তি অবিৰোধী কৰ্ম আমি জানো, ভক্তি অবিৰোধী কৰ্মবিলাক কৰি থকা নাই জানো? তাৰমানে ভক্তিৰ বিৰুদ্ধে যোৱা কৰ্ম আমি নকৰোঁ, ভক্তিৰ অবিৰোধী কৰ্মবিলাক কৰি আছোঁ। কেনে যে নিত্য নৈমিত্তিক আমি শোৱাৰ পৰা উঠা, শুই উঠাৰ পৰা সন্ধিয়া মানে নোখোৱালৈকে আমি কেৱল কৃষ্ণ কথাত ৰত হৈ আছোঁ। কৃষ্ণ আমি স্নান কৰিছোঁ,
দাড়ি চুলি কাটিছোঁ, পৰিষ্কাৰ হৈছোঁ, শুদ্ধ বস্ত্ৰ পিন্ধিছোঁ, নামঘৰ মচিছোঁ, সুন্দৰকৈ বন্তি প্ৰজ্বলন কৰিছোঁ, দামী ধূপ জ্বলাইছোঁ, সুগন্ধ লৈছোঁ, সেই সুগন্ধ লৈ তাত কৃষ্ণ গুণনাম কীৰ্তন কৰি আছোঁ। এই কৰ্মবিলাক কি? ভক্তি অবিৰোধী কৰ্ম। আমি অন্য দেৱতা পূজা উপাসনা কৰা নাই, অন্য দেৱতা পূজা উপাসনা কৰাসকলৰ লগত যোৱা নাই, খোৱা নাই। এইবিলাক ভক্তি অবিৰোধী কৰ্ম। এইবিলাক কৰি আছোঁ কেতিয়ালৈকে? যেতিয়ালৈকে মই কৃষ্ণক মিলিব পৰা নাই, কৃষ্ণক মই পোৱা নাই, তেতিয়ালৈকে এই কৰ্মবিলাক আমি কৰিয়ে থাকিব লাগিব। আৰু যেতিয়া কৃষ্ণময় হৈ যাওঁ, তেতিয়া এইবিলাক আৰু নালাগে। এইবিলাক অট'মেটিক এৰা যাব। কেৱল সেইজনে কেৱল কৃষ্ণ 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 কৃষ্ণ। নাৰদে নামঘৰত সোমাই নেকি? নাৰদে ধ্যান কৰে নেকি? নাৰদে ক'ৰবাত বহি থাকে নেকি পূজা কৰি? নাথাকে নহয়। নাৰদে গোটেই ব্ৰহ্মাণ্ডখন কেৱল হৰিগুণ নাম গায়, হৃদয়ত ভগৱন্তৰ স্ফুটি মানে সুন্দৰ ৰূপটো হৃদয়ত লৈ তেওঁ আনন্দেৰে নাৰায়ণ নাৰায়ণ নাম লৈ নাম গায়। তেওঁৰ আৰু এইবিলাক কৰাৰ প্ৰয়োজন আছে জানো? তদ্ৰূপ এজন কৃষ্ণ ভক্তৰো ভক্তি অবিৰোধী কৰ্ম কৰাৰ পৰা প্ৰয়োজন নাইকিয়া হ'ব। যেতিয়া অজপাজক সেইজনৰ হৃদয়ত আহিব, ভগৱন্তৰ বিৰাজ কৰিব। সমস্তে তপক আচৰূপ পৰ্বত পৰুক পৰ্বতে উঠি যত তীৰ্থত ভ্ৰমুক পঢ়ুক বেদ নিশ্চয় যজুক সমস্তে যজ্ঞ অযোগ জানুক সমস্ত হৰি বিনে কদাচিতো তুনতৰ ৰাম হৰি বিনে কদাচিতো তুনতৰ। সমস্ত তপ কৰক, তপ আচৰণ কৰক, পৰ্বতত গৈ পেলাই তেওঁ তপ কৰক, তীৰ্থ ভ্ৰমণ কৰক, বেদ সকলো বেদ তেওঁ জানক, যজক সমস্ত যজ্ঞ কৰক, তেওঁ যোগ কৰক, যিমান যোগ সাধনা আছে সমস্ত কৰক। যদি হৰিগুণ নাম তেওঁ লোৱা নাই, তেতিয়া সেয়া কোনো কাম নাই। তেওঁ সেইবিলাকে তেওঁ মৃত্যু নতৰাই দিছে। মহিমাযুক্ত ব্যাস নিগদতি লুব্ধমতি শুনিও আনন্দে কৰ্ণপাতি দেও উপদেশ উদ্ধবা উচ্চ কৰি এহি মানে মাত্ৰ মহামন্ত্ৰ সংসাৰ দুৰ্ঘোৰ দিশহাৰী নমো নাৰায়ণ বুলি কমুখ ভৰি ৰাম নমো নাৰায়ণ বুলি কমুখ ভৰি। ব্যাসে নাৰদৰ মানে বাকীখিনি বাদ দিছোঁ। নাৰদৰ উপদেশত যেতিয়া মহাভাগৱত তেওঁ আকৌ লিখিব ল'লে, তেতিয়া ব্যাসে এই লুব্ধমতী লোভীয়া মনুষ্যসকলক উদ্দেশ্য কৰি তেওঁ উপদেশ দিছে। উদ্ধবাহু কৰি হাত দাঙি কৈছে কি? এহি মানে মাত্ৰ মন্ত্ৰ, সমস্ত বেদ শাস্ত্ৰৰ এটাই মন্ত্ৰ, সংসাৰ বিষহাৰীৰ পৰা ৰক্ষা পাবৰ কাৰণে এটাই মাত্ৰ নাম নমো নাৰায়ণ। সকলোৱে নমো নাৰায়ণ বোলা, কৃষ্ণ বোলা। এই ভাগৱতৰ জৰিয়তে ব্যাসে আমাৰ এই মনুষ্য দিছে। সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে আহি ভূমিত ভৈৰাবিদিত ৰসত চতুৰ যিটো জনে কৃষ্ণ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুষ ফলমৃত ৰাম পৰম সন্তোষে পিয়ুষ ফলমৃত।
অ হৰিক সততে স্মৰা প্ৰজা সমস্ত ধৰ্মৰে ইখে ৰাজা হৰি সুমৰণে হৃদয় পুণ্য কিংকৰ নাপা হৰিবাহা কদাচিত শুনা কথা ইটো বিপৰীত হৰি পাখৰিলে সিজে বনিৰন্তৰ ৰাম হৰি পাখৰিলে সিজে বনিৰন্তৰ। এক দণ্ডৰ কাৰণে যদি আপুনি হৰিক পাহৰিছে সেই এক দণ্ডতে আপোনাৰ পাপ কাৰ্য সিজি যাব পলিত। সেইকাৰণে সাৱধান কৰি দিছে। এইখিনি মহাভাগৱতৰ সংস্কৃত শ্লোক গুৰুজনাই ব্যাসৰ বচনখিনি আনি এই শ্লোকখিনি আনি ইয়াত সৰল ভাঙনিৰে আমাক বুজাই দিছে। অ শুনিও পাৰ্বতী তুমি এবে ৰাম ৰাম বোলা যাবে তোমাৰ বদন হবে শ্ৰেষ্ঠ অমূল্য ৰাম 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 বুলি ৰামতে ৰমোহো সৰ্বক্ষণে জানা ৰাম নাম সহস্ৰ নামৰ তুল্য ৰাম জানা ৰাম নাম সহস্ৰ নামৰ তুল্য। অলপ আগত কৈ গৈছে নহয়, নামে নামক যাবে নামে নামক যাবে। নামৰ নিৰ্ণয় এটা মানে কি শিৱই মানে মহাদেৱে অৰ্থাৎ পাৰ্বতীৰ আগত প্ৰথম পাৰ্বতীয়ে সুধিছিল। পাৰ্বতীয়ে মানে এই কথাখিনি বহুত দীঘলীয়া। পাৰ্বতীয়ে মানে শিৱই কাৰ জপি থাকে, তেওঁ জগতৰ ঈশ্বৰ। পাৰ্বতীৰ প্ৰশ্ন হৈছে জগতৰ ঈশ্বৰ তুমি আকৌ কাক ভজি থাকা? পাৰ্বতীৰ এইটো প্ৰশ্ন সদায় মনত, তুমি কাক চিন্তা কৰা, তুমি কাৰ নাম লৈ থাকা? এইবিলাক বহুত প্ৰশ্ন কৰিলে, বহুবাৰ বহুত দিন প্ৰশ্নৰ অতিষ্ঠ হৈ শিৱই মানে এই তত্ত্ব কথাখিনি কথা নক'ব, এই তত্ত্ব কথাখিনি ক'বলৈ ইচ্ছা কৰা নাছিল। কিন্তু পাৰ্বতীৰ কাকুতিত ৰ'ব নোৱাৰি তেওঁ এই কথাখিনি কৈছিল। নামৰ মহিমা কি, কাৰ নাম লৈছে তেওঁ, এই কথাখিনি অতি গুৰুত্ব স্থানত লৈ কৈছিল। আৰু তাৰ ফলস্বৰূপে পাৰ্বতীৰ কৃপাতে আমি মহাভাগৱত যাব পালোঁ। সেইটো এটা কথা ঈশ্বৰক চিন্তা আছে আমি পালোঁ। ইয়াৰ বহুত দীঘলীয়া ব্যাখ্যা আছে, এইবিলাক নকওঁ। গতিকে পাৰ্বতীক শিৱপ্ৰভুৱে কৈছে, ধৰা পাৰ্বতী তুমি এই ৰাম নাম যদি লোৱা, এই ৰাম নাম ল'লে তোমাৰ এই বদন শ্ৰেষ্ঠ অমূল্য হ'ব বুলি কৈছে। ইমান শ্ৰেষ্ঠ, এই ৰাম নাম লোৱাৰ পিছত অমূল্য বদন হ'ব বুলি কৈছে। অমূল্য বদন হ'ব, যাৰ মূল্য নাই। আৰু কি কৈছে, সহস্ৰ নামৰ তুলনা নহয় বুলি কৈছে এই ৰাম নামৰ। বেদা গম আদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ, বিশ্ব বিস্তৰ তীৰ্থত নাহি কি সুপ্ৰয়োজন, সংসাৰ তৰিতে খোজা যাবে আপোন মুখৰ হেতু দেবে, গোবিন্দ গোবিন্দ বেকতে বোলাব ৰাম গোবিন্দ গোবিন্দ আৰু জোৰে গাওঁচোন, ঠাইখিনি পবিত্ৰ হওক, এই জীৱবিলাক আৰু অলপ আগলৈ যাওক। ইমান ভলিয়া মিডিয়া কমিছে, মোতকৈ অলপ বেছিকৈ খাইছে কিজানি আপোনালোকে।
অ মাধৱে বুলন্ত ধনঞ্জয় মহাদুৰাচাৰু আতিশয় আন দেৱতে যি মোকে মাত্ৰ ভজয় তাকে পৰম সাধু বুলি অমানিবা মনত সৰ্বক্ষণে যিহেতু সম্যকে কৰিলে মোক নিশ্চয় ৰাম যিহেতু সম্যকে কৰিলে মোক নিশ্চয়। এইটো ধুনীয়াকৈ সংস্কৃতত লিখিছে অপিছেতো সুদুৰাচাৰ ভজতে মমন্যম ভাৱ সাধুৰে বসস্যম ব্যবসিটো নিশ্চয়। এইটো সংস্কৃত শ্লোকটো ইয়াতে গুৰুজনাই ধুনীয়াকৈ ভাঙি দিছে। অ ভক্তিৰ মহিমা বিপৰীত অধৰ্মতে জীয়া ধৰ্মচিত্ৰ হুৱে শীঘ্ৰে মোক ভজি যা না কুন্তি ক্ষুদ্ৰ আকজি কুতৰ্কী নমানয় তথা গয়া বাদ্যস বাহু মেলি কৰা অংগীকা ৰয়দভূত ৰাম বাহু মেলি কৰা অংগীকা মোহৰ পৰম ঈশ্বৰৰ দুৰাচাৰু ভক্ত নোহে নষ্ট কিন্তু সিটো ভক্ত কৃতাৰ্থ আতি হুৱায় তোমাৰ প্ৰবন্ধ পঢ়ি শুনি সমস্তে কুতৰ্ক কৰি হৰি গুৰুতে তোমাক কৰিবে সবে আমাৰ নিৰ্মল ভকতিত দুৰাচাৰু তৰে পুনচিত্ত আমাক ভজিয়া চন্দালু তৰে সংসাৰ স্ত্ৰী ক্ষুদ্ৰ বৈশ্য আদি যত বিষয়ত মাত্ৰ সদাৰত মোক ভজি সুখে ইষবে হুৱে উদ্ধাৰ ৰাম মোক ভজি সুখে ইষবে হুৱে উদ্ধাৰ। এই কথাখিনি এই ঘোষাকেইটা মাধৱে বুলন্ত ধনঞ্জয় ইয়াৰ পৰা ইয়াৰ আগৰ ঘোষাটোৰ পৰা কাক কৈছিল এই কথাখিনি কৃষ্ণই অৰ্জুনক কৈছিল। এই মহাৰণৰ ভিতৰত অৰ্জুন যেতিয়া যুদ্ধ কৰিবলৈ অমান্তি হৈ অস্ত্ৰ ধনুষ্টত পেলাই দিলে তেতিয়া কৃষ্ণই এই কথাখিনি কৈছিল। আৰু আচলতে অৰ্জুন হৈছে জীৱাত্মাৰ প্ৰতিনিধি আৰু কৃষ্ণ হৈছে পৰমাত্মাৰ প্ৰতিনিধি। কৃষ্ণ আৰু অৰ্জুনে এই জগতক বচাবৰ কাৰণে এই লীলাবিলাক কৰিছিল আৰু এই লীলাৰ জৰিয়তে অৰ্জুনে প্ৰশ্ন কৰিছিল, কৃষ্ণই উত্তৰ দিছিল আৰু কৃষ্ণৰ উত্তৰত শেষত গৈ এজন কৃষ্ণই যিটো অৱতাৰত, সেইকাৰণে পূৰ্ণ ব্ৰহ্ম কৃষ্ণ বুলি কৈছে, যিটো অৱতাৰত কৃষ্ণই নিজে কৈছে যে মোকে ভজা, মোকে চিন্তা কৰা। ইয়াৰ পিছৰ ঘোষাটোত আহিব মোক ভজিলে কি হ'ব, এই কথাখিনি এই ঘোষাৰ জৰিয়তে দি আছে। এয়া মাধৱদেৱ পুৰুষে সেই সংস্কৃত ভাৱনীখিনি আনি ইয়াত মানে ঘোষা আকাৰে কৈছে। খুব গুৰুত্ব আকাৰে শুনিলে গোটেই বুজি পাব। ৰাজ ঋষি তনু আচাপা অৰাম ব্ৰাহ্মণ ক্ষত্ৰিয় পুণ্যতনু মোক ভজি তৰিবেক কোনো আতয় অদভূত নাহিকে
কোনো সংশয় ৰাজৰ ঋষিতনু আশা পায় অনিত সুখ লোক জানি আতি শীঘ্ৰে মোক ভজা হৃদনন্দয় ৰাম আতি শীঘ্ৰে মোক ভজা হৃদনন্দয়। ইয়াৰ পিছত এইটো কৈছে চাওক, চিনাকি দিছে, তেওঁ নিজেই ডাইৰেক্ট কৈছে অৰিজিনেল যে কি মোতে মাত্ৰ সদা দিয়া মন মোক মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ কহিলো তোমাত তত্ত্ববাণী পাইবা সুখে মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ ৰাম তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। সংস্কৃতত কৈছে মন মনা ভগৱত ভক্তু মজ্জা যিমান নমস্কুল মামে বৈশ্য শ্ৰী সত্যম দে প্ৰতি জানে হি পিউচি। এই ঘোষাটোৰ এই শ্লোকটোৰ পৰা আনিছোঁ। কৈছে যে মোক মাত্ৰ তুমি মন দিয়া, মোতেই তোমাৰ চিত্তটো দিয়া আৰু মোৰ ভক্ত হোৱা, মোকে পূজা কৰা, মোকেই নমস্কাৰ কৰা। আৰু তোমাক এই কথাখিনি এইকাৰণে ক'লোঁ তুমি মোৰ প্ৰিয়তম সখী, সেইকাৰণে তোমাক মই এই কথাখিনি ক'লোঁ। গতিকে তুমি মোৰ কথাখিনি মানি মোক ভজা। এজনেই অৱতাৰ, সেইজনে পূৰ্ণ ব্ৰহ্ম কৃষ্ণ, সেইজন কৃষ্ণই কেৱল মোক ভগৱন্ত বুলি নিজেই চিনাকি দিছে। অ ৰাম ভগৱন্ত দেৱ নিগদতি শুনিও অৰ্জুন মহামতী তোমাত কওঁ পৰম ইটো ৰহস্য অসহ্য বিভূতি বলসমে অ জানে যিটো মোক নৰোত্তমে সিও ভৈলা মোৰ ময়ো ভৈলো তাৰ অৱশ্য ৰাম সিও ভৈলা মোৰ ময়ো ভৈলো তাৰ অৱশ্য। কি কৈছে ইয়াত আকৌ উল্টাকৈ কৈছে দেখোন। কি কৈছে যে যিজন অসহ্য বিভূতিৰ বলে যিজন নৰোত্তমে মোক জানিলে সেইজনৰ মই হ'লোঁ আৰু সেইজন মোৰ হ'ল বুলি কৈছে। এতিয়া দীঘলীয়া ব্যাখ্যা আছে বাৰু, পৰৱৰ্তী সময়ত সুবিধা হ'লে। মূঢ়ভাৱে যিটো জনে উত্তম পুৰুষ মোক মানে তাকে সৰ্ববেতা বুলি সখী অৰ্জুন যিটো সমস্তকে পৰিহৰি কাই বাক্য মনে যত্ন কৰি ভজয় আমাক পুৰুষ ইটো নিপুণে ৰাম ভজয় আমাক পুৰুষ ইটো অ ৰাম মুত হন্তে হুৱে চৰাচৰ মুতেখে প্ৰবতে নিৰন্তৰ ইহাক অৰ্জুন জানাজি তুমহাজন পৰম বিবেকী সিটো জন মূৰ ভাৱে যুক্ত ভূয়ে মন মোকে মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্তন ৰামকে মাত্ৰ ভজে শ্ৰৱণ
দেখে কেৱল দিয়া চিত্ত মোক মাত্ৰ প্ৰাণ অৰ্পিত অন্যে মিলি মোকে বোধ কৰাৱে মোকে মাত্ৰ কহে সৰ্বক্ষণে পৰম আনন্দ লভি মনে আনন্দ সাগৰে মজিৰ হে প্ৰেম ভাৱে ৰাম আনন্দ সাগৰে মজিৰ হে প্ৰেম ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক ধৰি দৃঢ়বত কৰি নবিপৰীত মোৰ সৰ্বোত্তম দুই পায়ে কৰে নমস্কাৰ ভক্তিভাৱে তাৰ মোৰ এৰা এৰি নাহি কদাচিত ৰাম তাৰ মোৰ এৰা এৰি নাহি তত ৰূপে সখী জানি মোক তৰিবা দুৰ্ঘোৰ ৰাম মাধৱে কহন্ত অৰ্জুনত শুনা ইটো পৰমাৰ্থ তত্ত্ব ভকত দেখে মোৰ মহিমা জানে নিশেষ তত্ত্বৰূপে সখী জানি মোক তৰিবা দুৰ্ঘোৰ দুখ সুখ অন্তকালে কৃষ্ণ নিগদতি সব্যসাচী পৰমাৰ্থ তত্ত্ব লৈ বাচি সুদৃঢ় বিশ্বাসে শৰণ লৈও মুত মাত্ৰ সদা দিয়া চিত্ৰ গায়ো মূৰ গুণ নাম গীত সকলে শাস্ত্ৰ কহিলো সাৰ সাক্ষাৎ ৰাম সকলে শাস্ত্ৰ কহিলো সাৰ অৰ্জুনে কৃষ্ণই ইমানখিনি কথা অৰ্জুনক বুজাব লগা আছে মানে অৰ্জুন জীৱাত্মাৰ প্ৰতিনিধি অৰ্জুনে নুবুজা ভাওজুৰি বাৰে বাৰে সুধি আছে কাৰ কাৰণে আমাৰ কাৰণে আমি বুজিব লাগিব এই কথাটো ইমানখিনি কথা কৃষ্ণই বুজাইছে কৃষ্ণই কৈছে সব্যসাচী অৰ্জুনক সব্যসাচী বুলি কয় সব্যসাচী কোৱাৰ অৰ্থটো দুখন হাতেৰে সমানে তেওঁ ধেনু চলাব পাৰে সেইকাৰণে তেওঁ সব্যসাচী সেইকাৰণে সব্যসাচী বুলি কৈছে তেওঁ যে পৰমাৰ্থ তত্ত্ব শুনা তুমি সুদৃঢ় বিশ্বাসে অৰ্জুনক কৈছে তুমি সুদৃঢ় বিশ্বাসে মোক শৰণ লোৱা আৰু মোকে তোমাৰ চিত্ৰটো মোৰ তাত দিয়া সৰ্বক্ষণে আৰু মোৰ গুণনাম লোৱা তেতিয়া এই সিদ্ধান্তটো মই ক'লোঁ এয়া সমস্ত বেদ শাস্ত্ৰৰ এয়া সিদ্ধান্ত ছবি ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মা বোধ মাধৱৰ প্ৰসাদে নীল কৃষ্ণৰ কৃপাত জানা গোচৰ সংসাৰ বন্ধ এহি মানে গীতাৰ নিৰ্ণয় এহি মানে পশ্চিমীয়া জেগাৰ পৰা এই গৌড়ীয় মঠৰ গুৰুসকল বঢ়ি একদম কন্ধে কন্ধে শাস্ত্ৰৰ মানে বজা লৈ শংকৰদেৱৰ লগত অসমৰ শংকৰদেৱৰ লগত যুঁজিবলৈ আহিছিল পূৰ্ণ শংকৰী
বেদৰ ধৰ্ম নোহোৱা কৰি মানে কৃষ্ণ ধৰ্ম উলিয়াইছে। এইটো কোন শংকৰ চাওঁ এবাৰ এই বুলি তেওঁলোক যুঁজে মন্দ একদম ভাৰে ভেটিয়ে শাস্ত্ৰলৈ আহি আছে। হয় শুনিব দেই, কৃষ্ণৰ ওচৰত মানে কি শংকৰৰ ওচৰত, শংকৰ উনাৰ ওচৰলৈ মানে যুদ্ধত হৰাব লাগে। কি কৃষ্ণ ধৰ্ম উলিয়াইছে। আহি ঠিক গুৰুজনাৰ মানে গাঁও সোমোৱাৰ আগত বিৰাট এটা মানে কি আছে এইটো সৰোবৰ মানে কি কয় এইটো বিল আছে। সেই বিলত এই গুৰুজনাৰ দাসীবিলাকে চাকৰিবিলাকে কাপোৰ ধুই আছে, কাপোৰ আচৰি আছে। ঠিক সেই সময়তে সেইকেইজনো আহি আছে, সেই মানে পণ্ডিত পশ্চিমীয়া পণ্ডিতকেইজন, মই নাম এই গুৰুচৰিত্ৰত আছে নামকেইটা মোৰ মনত নাই। তেওঁলোক আহিছে, আহি তেওঁলোক সেইখিনি পাওঁতে সেইখিনি সময়ত মই এই ঘোষাটো গাই থাকিব লাগেনে? এই কাপোৰ ধোৱা কেইজনীয়ে এইটো গাই আছে, ভগৱন্ত ভক্তিযুক্ত, কাপোৰ আচৰি আছে, এইটো গাই আছে, ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদে কৃষ্ণৰ কৃপাত জানা নিশ্চয় সংসাৰ বন্ধ। এই মানে গীতাৰ নিৰ্ণয় যেতিয়া সেই ধুতিকেইজনীয়ে গাই আছে, সিহঁতৰ কাণ চিয়া গা কি গাইছে সুধিছে গৈ সেই ধুতিকেইজনী, তোমালোকৰ ঘৰ ক'ত? বোলে আমাৰ ইয়াতে ঘৰ। তোমালোকৰ গুৰু কোন? শংকৰ গুৰু। ক'ত আছে তেওঁ? তাতে আছে। তোমালোকে কি কৰিছে? এই গুৰুজনাৰ কাপোৰ ধুই। সেই গৰুকেইজন, সেই পশ্চিমীয়া গুৰুকেইজন তাৰ পৰাই পুথি পাতি লৈ বোলো শংকৰৰ শিষ্যই যেতিয়া গীতাৰ নিৰ্ণয় গাই আছে আৰু সেই শংকৰৰ লগত আমি যুঁজিব যাম, তাৰ পৰাই এইটো নেচাৰী জানা শ্ৰী নাম নামে নিজ সমস্ত শাস্ত্ৰৰে মূল বীজ সঞ্জীৱনী প্ৰায় যাৰ মনে প্ৰকাশ যদি হলাহল পান কৰে প্ৰলয় বৰ্ণিত যদি পৰে মৃত্যুৰ মুখত প্ৰৱেশ নাই ভয় ৰাম মৃত্যুৰ মুখত প্ৰৱেশ নাই ভয় পুণ্য শশী পুণ্য দুগ্ধ সিন্ধু সীমত প্ৰকাশ নকৰ কমনীয় লক্ষ্মী বদন হিমত নয় ঈশ্বৰ কৃষ্ণৰ পাদপদ্ম ভজি স্পৃহাহীন ভৈলা সিটো মনগত জিমতে শোভা কৰ ৰাম সিটো মনগত জিমতে শোভা কৰ শ্ৰী মুকুন্দৰ নাম গুণ কীৰ্তন প্ৰকাশে যি দিশত সিদিশক প্ৰতি নমস্কাৰ ৰজিতু কৰে চিদানন্দ ঘন স্বৰূপত ঈশ্বৰ কৃষ্ণত নিত্যাগত পৰম আনন্দ কৰে সাধুন ৰাম পৰম আনন্দ কৰে হৰি ভক্তি ৰাজ মাৰ্গে গুৰু বদনখ ছন্দ প্ৰকাশিত শ্ৰুতি জননীৰ পদ সৰু হৈ আমি আনন্দিত স্খলন নাহিকে কদাচিত মহাজন হব জানিবা নিশ্চয় কৰি ৰাম
মানে পেশত সংসাৰৰ পেশত পৰি সংসাৰৰ দুখত পৰি আমি কেতিয়াবা হতাশ হৈ যাওঁ, নিজকে হতাশ কৰি পেলাওঁ, নাই হয়পা কি কৰিবি একো নাই, হতাশ হৈ পেলাই আমি কৃষ্ণ সেৱাৰ পৰা বিৰত হওঁ। তথাপিতো আমাৰ কি নাই বুলি কৈছে, স্খলন নাই বুলি কৈছে। কেতিয়াও স্খলন নহয়, হতাশ হোৱাৰ প্ৰয়োজন নাই। এইখন সংসাৰত ইয়াতহে হৈছে এইটো ঘটনা। আপোনাৰ যিটো মানে জীৱন পৰিক্ৰমা, এই জীৱন পৰিক্ৰমাত আপোনাৰ লাভ হৈছে, আপুনি আগবাঢ়ি গ'ল, বহু দূৰ আগবাঢ়ি গ'ল, আপোনাৰ একো হানি হোৱা নাই। সংসাৰৰ এইবিলাক হানি হৈছে, হৈ থাকক, হ'বলৈ দিয়ক। কিন্তু আপুনি কৃষ্ণ দেৱতাক পালে নহয়, কৃষ্ণ নাম পালে নহয়, তাতকৈ আৰু মহাধনী আপুনি নহয়। মহাধনৰ ধনীৰে গৰ্বিত হৈ আছে আপুনি, কিহৰ ঘৰ? এইটো মচনত থাকিবলৈ, এই সংসাৰৰ লালু পানী সৰু সুৰা ক্লেশত মনটো সোমাই দি মনটো নষ্ট নকৰি কৃষ্ণ প্ৰেমৰ পৰা আঁতৰাই নাহিব। নিন্দা, শ্ৰীমন্ত শংকৰে গুৰুজনাই নিন্দা কৰিছে নিজৰ আত্মাটোক, আমি জীৱাত্মাক নিন্দা কৰিছে। কেনেকৈ? শ্ৰীমন্ত শংকৰে প্ৰকাশিলা গোবিন্দৰ গুণ নাম যশ, জগতৰ লোকে পৰম আনন্দে গাৱে, হেন শংকৰ গুৰু বিনে কমন কাৰণে আনজনে, লোকৰ মাজত আপুনি গুৰু বোলাৱে, ৰাম লোকৰ মাজত আপুনি গুৰু বোলাৱে। ঈশ্বৰক পোৱাসকলে, যিসকলে বাপীশ্বৰক পাইছে, বিশেষকৈ আমাৰ ছিনিয়ৰ হিচাপে বৰ্তমান আমাৰ চৌৰীয়া বাবা আছে, আমাৰ উপেন ডেকা বাপ আছে, হয়তো উপেন ডেকা বাপ চৌৰীয়া বাবাতকৈ পিছত আহিছে এই ধৰ্মলৈ। তেওঁলোকে ভালকৈ পাঠ পাইছে যে বাপীশ্বৰে কোনোদিন কিন্তু গুৰু বুলি নিজক পৰিচয় কোনোদিন নিদিয়ে, কোনোদিন দিয়া নাই, গুৰুৰ পৰিচয় কোনোদিন দিয়া নাই। এজন সহজ সৰল মানুহ হিচাপে জনতাৰ মাজত চলি তেওঁ এই গুৰু ধৰ্ম বিলাই গ'ল। সেইকাৰণে বহু ভকতে তেওঁক চিনিয়ে নাপালে, তেওঁ যে ঈশ্বৰ পুৰুষ সেইটো চিনি নাপালে। চিনি নোপোৱাসকল দুৰ্ভাগ্যীয়া, তাকে আক্ষেপ কৰিছে যে এনেহেন গুৰু, শংকৰ গুৰুজনাই এনেহেন গুৰুজনা পাই গোবিন্দৰ গুণনাম যশ জগতৰ কাৰণে দিলে, জগতে পৰম আনন্দেদি গাই আছে, সেইসকলক মাধৱদেৱ পুৰুষে কৈছে। সেইজন গুৰুক পোৱাৰ পিছত সেইজন গুৰুক নবজাসকলৰ কাৰণে মানে নিন্দা কৰিছে গুৰুজনে। আপোনাৰ মাজত আকৌ গুৰু বুলি কৰি ফুৰে, আছে নহয়, এতিয়া ঢেৰ গুৰু নাই জানো, অজস্ৰ গুৰু আছে। বেলেগৰ কথা ক'বলৈ নাযাওঁ, আমাৰ সমাজতে ঢেৰ গুৰু হৈছে। এতিয়া আমাৰ শিষ্যবিলাক কাৰ পন্থী বোলে, অমুকৰ পন্থী, কাৰ পন্থী, কাৰ কোন গুৰু, এই অমুক গুৰু। আচলতে তেওঁ গুৰু নেকি? আমাৰ গুৰু তেওঁ নেকি? বাপীশ্বৰহে হ'ল আমাৰ গুৰু, কাৰণ বাপীশ্বৰে আমাক শংকৰ গুৰুক চিনাকি কৰাই দিছে, ঈশ্বৰ কৃষ্ণক চিনাকি কৰাই দিছে, তাত বাদে দ্বিতীয়জন গুৰু হ'ব নোৱাৰে। বাপীশ্বৰৰ আদৰ্শক আগত ৰাখি সেই আদৰ্শৰে আদৰ্শান্বিত হৈ সেই আদৰ্শৰে ৰাস্তা দেখুৱাইছে, সেইটো এজন ভকত, সেইজনক নমনীয়। আমাৰ সেইজনৰ এজন কি হ'ব? প্ৰশিক্ষক, আমাক প্ৰশিক্ষণ দিয়া এজন গুৰু, তেওঁ কেতিয়াও গুৰু হ'ব।